পুৱাৰ চাহ এতিয়ালৈকে খোৱা নাই জানেনে 11টামান বাজি গৈছে ইপিনে দুপৰীয়া ৰান্ধাৰ কাৰণে যা যোগাৰ কৰি লৈছোঁ ইপিনে আলু কাটি লৈছোঁ আলু ভাজি বনাম স্কচ কাটি লৈছোঁ ভাজি বনাবৰ কাৰণে দালি তিয়াই থৈছোঁ দালি বনাবৰ কাৰণে আলুটো নহয় মই কাটি কুটি নিমখ আৰু পানী দি তিয়াই থৈছোঁ তেনেহ'লে আলু ভাজিটো ঝৰঝৰীয়া হয় ইপিনে চাহ খাই লওঁ চাহ খোৱাই নাই ৰুটি বনাইছোঁ কিন্তু ৰুটি খাবলৈ মন নাযায় ডেইলি ইপিনে বিস্কুট লৈ আহিলোঁ ল'ৰাক দি ড্ৰাই কেক লগতে মিল্কিছ বিস্কুটটো নহয় ইমানে চলিছে আমাৰ ইয়াত আৰু খাইও ভাল লাগে মই কিন্তু আগত বিস্কুট খোৱা নাই এতিয়া কিন্তু এইটো মানে ভাল লাগে খাই সেইকাৰণে এটা খাই চাইছোঁ ধুনীয়া লাগে চাহৰ লগত খাই আছোঁ খাই পেলাই ৰান্ধা বাঢ়া কৰিম চাহ খোৱা হৈ গৈছে এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধা বহাই দিলোঁ আলু ভাজি বনাম এতিয়া আৰু দালি আৰু স্কচ ভাজি হৈ গৈছে ইপিনে দেখিছে নহয় মই অলপ মিঠাতেল দিছোঁ শুকান জলকীয়া দিছোঁ তাৰপিছত পিঁয়াজ জলকীয়া হালধি নিমখ দি আলুটো দি দিছোঁ আলুটো ভাজি হৈ গ'ল দালি হৈ গৈছে স্কচ ভাজি হৈ গৈছে এতিয়া বাকী কাম চাম আছে নহয় আজি নিৰামিষে বনালোঁ কাৰণ ভনী আছিল নহয় ইমান দিন কালি গুচি গ'ল সেইকাৰণে ভাবিলোঁ আজি নিৰামিষে খাওঁ আৰু কাম আছে বহুত কাপোৰ কানি ধুব লাগিব ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু প্লিজ এটা ছাবস্ক্ৰাইব মাৰি দিব এতিয়া ৰান্ধা বাঢ়া হৈ গ'ল বেচিং চাফা কৰা হৈ গ'ল এতিয়া মই গা চা ধুম